গাইজ ইংলেণ্ডৰ বিৰুদ্ধে যি 3খন ODI মেচৰ সিৰিজ হ'ব লগা আছে সেই সিৰিজৰ পূৰ্বে দলত বৰুণ চক্ৰৱৰ্তীক ভাৰতীয় মেনেজমেণ্টে এডেড কৰা দেখা গৈছে। বৰুণ চক্ৰৱৰ্তীয়ে ইংলেণ্ডৰ বিৰুদ্ধে 5খনীয়া T20 মেচত 14টা উইকেট লৈ মেন অফ দ্য সিৰিজৰ পুৰস্কাৰ লাভ কৰিছিল আৰু সেই সিৰিজত যি ধৰণে সকলোকেইটা মেচত পাৰফৰ্মেন্স কৰিছিল ইয়াৰ ওপৰত ভিত্তি কৰিয়ে মেনেজমেণ্টে বৰুণ চক্ৰৱৰ্তীক ODI সিৰিজতো দলত স্থান দিয়া দেখা গৈছে আৰু ইয়াৰ পৰাই অনুমান কৰিব পৰা গৈছে যে চেম্পিয়নছ ট্ৰফিৰ কাৰণে ভাৰতীয় মেনেজমেণ্টে যি দল ঘোষণা কৰিছে সেই দল এতিয়াও 11 তাৰিখলৈকে পৰিৱৰ্তন কৰাৰ সুযোগ আছে আৰু 11 তাৰিখত ফিক্সড হ'ব যে দলত কোনো পৰিৱৰ্তন হয় নে নাই। জসপ্ৰীত বুমৰাক লৈও কিছু ইনজুৰিৰ ইস্যু চলি আছে যদিও বুমৰা হয়তো কিজানি চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে সম্পূৰ্ণৰূপে ফিট হৈ যাব আৰু ইতিমধ্যে জসপ্ৰীত বুমৰাই NCAত ফিটনেছ ইস্যু লৈ কাম কৰি আছে। নিশ্চয়কৈ বুমৰা চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে দলত উভতি অহাৰ সম্ভাৱনা অধিক আৰু 11 তাৰিখ সেয়া ফাইনেল হৈ যাব। কিন্তু বৰুণ চক্ৰৱৰ্তীক যিহেতু মেনেজমেণ্টে ইংলেণ্ডৰ বিৰুদ্ধে যি 3খন মেচৰ ODI সিৰিজ আছে সেই সিৰিজত যিহেতু দলত উভতাইছে আৰু যদি চেম্পিয়নছ ট্ৰফিৰ যি এটা দল আছিল সেই দল যদি দেখা যায় অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাও আছে যদিও প্ৰপাৰ এজন ৰিষ্ট স্পিনাৰ হিচাপে কেৱল মাত্ৰ কুলদীপ যাদৱেই আছে, তেনে ক্ষেত্ৰত হয়তো মেনেজমেণ্টে বৰুণ চক্ৰৱৰ্তীক UAEৰ সেই পিটছৰ কথা অনুমান কৰি পেলাই চেম্পিয়নছ ট্ৰফিৰ কথা আগত ৰাখিহে বৰুণ চক্ৰৱৰ্তীক এই ODI সিৰিজত অন্তৰ্ভুক্ত কৰিছে আৰু হয়তোবা এয়াই এক সংকেত হ'ব পাৰে যে বৰুণ চক্ৰৱৰ্তীয়ে যে চেম্পিয়নছ ট্ৰফিত খেলিব তাৰ কাৰণে প্ৰস্তুতি লোৱাৰ কাৰণে মেনেজমেণ্টে দলত অন্তৰ্ভুক্তি কৰালে বৰুণ চক্ৰৱৰ্তীক। আৰু যদি বৰুণ চক্ৰৱৰ্তীক যদি মেনেজমেণ্টে চেম্পিয়নছ ট্ৰফিত লক্ষ্য ৰাখি ODI সিৰিজত আনিছে তেনেহ'লে এয়া ভাল খবৰ আৰু বৰুণ চক্ৰৱৰ্তী যি ধৰণে ফৰ্মত আছে এনে ফৰ্মত থকা খেলুৱৈ চেম্পিয়নছ ট্ৰফিত দলত অতিকৈ প্ৰয়োজন আছে আৰু যদিহে সঁচাই এয়া হয় তেনেহ'লে ভাৰতীয় দলৰ কাৰণে এয়া ভাল খবৰ হ'ব, কিয়নো বৰুণ চক্ৰৱৰ্তী T20 ক্ৰিকেটৰ পৰা ড্ৰপ হোৱাৰ পিছতেই যি ধৰণে কামবেক কৰিছে ওপৰজুপৰি উইকেট লৈ বিৰোধী দলক যি এটা মেণ্টেলি প্ৰেছাৰত ৰাখিছে বৰুণ চক্ৰৱৰ্তীয়ে, ইয়াৰ পৰাই হয়তো মেনেজমেণ্টে বৰুণ চক্ৰৱৰ্তীক ODI সিৰিজত উভতাইছে। আৰু এয়া কেৱল ODI সিৰিজৰ কাৰণেই নহয়, বৰুণ চক্ৰৱৰ্তী এই সিৰিজত উভতা মানে প্ৰায় আমি নিশ্চিত ৰূপে ক'ব পাৰি যে বৰুণ চক্ৰৱৰ্তীয়ে চেম্পিয়নছ ট্ৰফিৰ কাৰণেও হয়তোবা এই সিৰিজৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব আৰু হয়তো মেনেজমেণ্টে ইতিমধ্যে বৰুণ চক্ৰৱৰ্তীক জনাই দিছে যে চেম্পিয়নছ ট্ৰফিৰ কাৰণে যিকোনো মুহূৰ্ততে বৰুণ চক্ৰৱৰ্তীৰ নাম আহিব পাৰে আৰু সেই চেম্পিয়নছ ট্ৰফিৰ কাৰণে নিজকে প্ৰস্তুতি কৰিব ৰাখে এই নিৰ্দেশনা কিজানি মেনেজমেণ্টে ইতিমধ্যে বৰুণ চক্ৰৱৰ্তীলৈ দিছে। তো গাইজ আজিলৈ ভাৰতীয় ক্ৰিকেটৰ কিছু তথ্য এয়াই আছিলে। ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।